নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম, যদি আপোনালোকে মেট্ৰিক পাছ কৰি আছে বা যদি মেট্ৰিক পাছ কৰি অংগনাবাদীত চাকৰি কৰিব বিচাৰে, তেতিয়াহ'লে সেই ভিডিঅ'ৰ শেষলৈকে আপোনালোকে অংগনাবাদীত কেনেদৰে আবেদন কৰিব পাৰিব, লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে, তেন্তে চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, অংগনাবাদীত যদি আপোনালোকে মেট্ৰিক পাছ কৰি আবেদন কৰিব বিচাৰে, ইয়াৰে প্ৰতি মাহৰ দৰমহা যদি চাব যায়, অংগনাবাদী সহায়িকাত যদি আপোনালোকে আবেদন কৰে, ইয়াৰে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা হৈছে 2200 টকা। আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা দিয়া হ'ব। লগতে যদি আপোনালোকে অংগনাবাদী কৰ্মীত যদি আবেদন কৰিব বিচাৰে, ইয়াৰে প্ৰতি মাহৰ দৰমহা হৈছে 4500 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব। লগতে বন্ধুসকল, অংগনাবাদী কৰ্মীত যদি আবেদন কৰিব বিচাৰে, ইয়াৰে কিছুমান আপোনালোকৰ গুণ থাকিব লাগিব বা ইয়াৰে আপোনালোকৰ যোগ্যতাৰ চৰ্তাৱলীবোৰ হৈছে এনেধৰণৰ। যদি আপোনালোকে অংগনাবাদী সহায়িকা বা কৰ্মী পদৰ বাবে আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে স্থায়ী বাসিন্দা হ'ব লাগিব। উল্লেখিত এলেকাৰ পৰা আপোনালোকে স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়াহে ইয়াত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰ যদি বয়সৰ সীমা যদি চাব যায়, 18 বছৰ বয়সৰ পৰা 44 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ 2024 চনৰ 1 জানুৱাৰী মাহত হৈছে, তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে যদি আপোনালোকে অংগনাবাদী সহায়িকাত যদি আবেদন কৰিব বিচাৰে, ইয়াৰে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব। যদি আপোনালোকে মেট্ৰিক পাছ কৰা আছে, তেতিয়াহ'লে আপোনালোকে অংগনাবাদী সহায়িকা পদখিনিত আবেদন জনাব পাৰিব। লগতে যদি আপোনালোকে অংগনাবাদীৰ কৰ্মীৰ কাৰণে যদি আবেদন জনাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ইয়াত হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা আছে, তেতিয়াহ'লে আপোনালোকে ইয়াত অংগনাবাদী কৰ্মীত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে এপ্লিকেশ্যনৰ লগত গাঁঠি দিব লাগিব গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ, যিহেতু আপোনালোকৰ স্থায়ী বাসিন্দা হ'ব লাগিব। গাঁওবুঢ়াৰ প্ৰমাণপত্ৰখন দিলেহে আপোনালোকক ইয়াত নিযুক্তি কৰা হ'ব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে বাছনি প্ৰক্ৰিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰ, অংগনাবাদী সহায়িকাত যদি আবেদন কৰিব বিচাৰে, মেট্ৰিকৰ পাৰ্চেণ্টেজখিনি চাইহে আপোনালোকক নিযুক্তি কৰা হ'ব। লগতে যদি অংগনাবাদী কৰ্মীত আবেদন কৰিব বিচাৰে, আপোনালোকৰ হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজ কিমান আছে বা যদি আপোনালোকৰ প্ৰতিযোগী বহুত হ'ব পাৰে, তাৰে আপোনালোকৰ যিমান কাট অফ যায় বা যিমান পাৰ্চেণ্টেজ বেছি হয়, সিমানে আপোনালোকৰ চিলেকশ্যনৰ পাৰ্চেণ্টেজ বাঢ়ি যাব। লগতে বন্ধুসকল, যদি আপোনালোকে বিশেষভাৱে সক্ষম হয় বা যদি আপোনালোকে বিকলাংগ হয়, তেতিয়াহ'লে আপোনালোকৰ ইয়াত 3% ৰিজাৰ্ভ ৰখা হৈছে। যদি আপোনালোকে বিকলাংগৰ পৰা ভিজিট কৰে বা বিকলাংগ কেণ্ডিডেট হয়, তেতিয়াহ'লে আপোনালোকৰ ইয়াত 3% ৰিজাৰ্ভ ৰখা হৈছে। বন্ধুসকল, যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে, ইয়াত আপোনালোকৰ প্ৰপত্ৰ কেনেদৰে সংগ্ৰহ কৰিব পাৰিব। বন্ধুসকল, যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ইয়াৰে আপোনালোকে কাৰ্যালয়ৰ পৰা প্ৰপত্ৰ সংগ্ৰহ কৰিব লাগিব। যদি আপোনালোকে কোনো জেৰক্স দোকানৰ পৰা যদি প্ৰমকল লয়, তেতিয়াহ'লে আপোনালোকৰ ইয়াত কোনো ধৰণৰ গ্ৰহণযোগ্য নহয়। ইয়াৰে আপোনালোকৰ ডাইৰেক্ট মেনশ্যন কৰা আছে, কাৰ্যালয়ৰ পৰা বিতৰণ কৰা আবেদন পত্ৰহে কাৰ্য কৰা হ'ব। লগতে বন্ধুসকল, সাক্ষাৎকাৰৰ সময়ত যিহেতু ইয়াত ডাইৰেক্ট ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব, ইয়াৰে আপোনালোকৰ ইণ্টাৰভিউ সময়ত আপোনালোকে অৰিজিনেল ডকুমেণ্টখিনি লৈ যাব লাগিব। বন্ধুসকল, ইয়াত যদি আপোনালোকে অৰিজিনেলখিনি লৈ যোৱাৰ লগতে আপোনালোকে জেৰক্স কৰি নিব লাগিব। প্ৰত্যেকটো আপোনালোকে ফটোষ্টেট কৰিব লাগিব। ফটোষ্টেট কৰাখিনি আপোনালোকে স্বস্বাক্ষৰ কৰিব লাগিব বা চেল্ফ এটেষ্টেড কৰিব লাগিব। ইয়াৰে আপোনালোকৰ বাছনিৰ হোৱাৰ প্ৰাৰ্থীসকল, যদি আপোনালোকে ইয়াত চাকৰি পায়, তেতিয়াহ'লে আপোনালোকৰ ইয়াত 60 বছৰৰ কাৰণে আপোনালোকক নিযুক্তি ৰখা হ'ব। 60 বছৰ হোৱাৰ লগে চাকৰিৰ কাৰ্যকাল শেষ হ'ব। বন্ধুসকল, ইয়াত আবেদনৰ প্ৰপত্ৰ আপোনালোকে সংগ্ৰহ কৰিব লাগিব কাৰ্যালয়ৰ পৰা 11 বজাৰ পৰা দিনৰ 3 বজাৰ ভিতৰত আপোনালোকে প্ৰপত্ৰখন সংগ্ৰহ কৰিব লাগিব কাৰ্যালয়ৰ পৰা। লগতে বন্ধুসকল, যদি আপোনালোকে ইয়াত
লাষ্ট ডেট যদি চাব বিচাৰে ইয়াৰে আপোনালোকৰ অন্তিম সময় হৈছে 12 ডিচেম্বৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে প্ৰপত্ৰ কাৰ্যালয়ৰ জৰিয়তে আপোনালোকে জমা দিব পাৰিব বা আবেদন কৰিব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে সক্ষম হ'ব লাগিব। যদি আপোনালোকে শাৰীৰিক বা মানসিকভাৱে সক্ষম নহয় তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন জনাব নোৱাৰিব। লগতে যদি আপোনালোকে কোনো মহাবিদ্যালয় বা স্কুলত যদি বৰ্তমানলৈকে পঢ়ি আছে তেতিয়াও আপোনালোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন কৰিব নোৱাৰিব। চ' বন্ধুসকল, যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন সম্পূৰ্ণকৈ চাব পাৰিব। চ' বন্ধুসকল, যদি আপোনালোকে ইয়াৰে কোন এলেকাত কিমানটা ভেকেঞ্চি মুকলি হৈছে ইয়াৰে আপোনালোকৰ কেটেগৰী ৱাইজতো ভাগ কৰা হৈছে, ইয়াৰ আপোনালোকৰ সম্পূৰ্ণ ডিটেইল চাব যাওঁ বহুত দেৰি হৈ যাব বা বহুত ভিডিঅ'টো দীঘল হ'ব, গতিকে আপোনালোকে সম্পূৰ্ণকৈ চাব পাৰিব। তাৰ কাৰণে ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত ক্লিক কৰি আপোনালোকে সম্পূৰ্ণ ডিটেইলখিনি চাব পাৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰ্মেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ইনফৰ্মেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।